তো আমি আহি পাইছোঁ এতিয়া নাজিৰা টিং যোনখন আছে ডিগবৈ ৰোডৰ টিংৰাইৰ অলপ ভিতৰত সোমাই কিনে নাজিৰা টিং পাব। এইখন এখন পিকনিক স্পট প্লেচ হয় য'ত নেকি পিকনিক খোৱাৰ কাৰণে বহুত ধুনীয়া জেগা হয়। আৰু বহুত দিনৰ পৰা মই ভাবি আছিলোঁ যে নাজিৰা টিং যাম বুলি, কিয় কাৰণে আজিৰ পৰা 7-8 বছৰৰ আগত মই গৈছিলোঁ আৰু এতিয়া বিয়াৰ পিছত যোৱাই নাই। তাৰ কাৰণে মই ভাবিছোঁ মোৰ ৱাইফৰ লগত এতিয়া যি যাওঁ তাইকো দেখাব পাৰিম আৰু সিও ফুৰিব পাৰিম ময়ো ফুৰিব পাৰিম। অলপ বহুত দিন পিছত চেঞ্জ হৈ গ'ল জেগাখন, ভাল চেঞ্জ কৰিলে, বহুত ধুনীয়া লাগি আছে দেখি কিনে। সেইডোখৰত আৰু এটা নতুন ব্ৰিজ বনালে, মাজত এটা ব্ৰিজ বনালে, এইখন এটা ব্ৰিজ আছিলে আৰু বহুত ধুনীয়া পৰিৱেশ কৰি ৰাখিছে। আৰু ইয়াত প্ৰগ্ৰেম গৈছে, দুদিনৰ আগত প্ৰগ্ৰেম গৈছে আপোনাৰ 1, 2, 3 তাৰিখে ইয়াত প্ৰগ্ৰেম আছিলে, বহুত ধুনীয়া প্ৰগ্ৰেম কৰে। এতিয়া মেলা চলা হয়, এতিয়া চব শেষ কৰাৰ পিছত আমি আহিছোঁ, সেইকাৰণে বহুত বেছি ভিৰ থাকে। আৰু এইডোখৰ চাব পাৰিছে আপোনাৰ ডেম্প এটা আছে, এই ডেম্পৰ পৰা পানী ওলাই আছে আৰু কিমান ধুনীয়া লাগিছে। ইয়াতে আহি কিনে চবে ফটো মাৰিবলৈ আহে বা পিকনিক খাবলৈ আহে। এইডোখৰ চাই আছে আপুনি কিমান ধৰণৰ পানীত নামি আছে আৰু ওপৰ পিনে চাই আছে কিমান ডাঙৰ বাছ গাড়ী। সেই ভিতৰত আৰু জংঘলৰ ভিতৰত আৰু বহুত বেছি মানুহ আছে ৰিজাৰ্ভৰ ভিতৰত, সেইডোখৰতো পূৰা পিকনিক খাই আছে। আমি এতিয়া ইয়াৰ পৰা সেইডোখৰত যাওঁ, সেইডোখৰত গৈ কিনে দেখাওঁ কি কি আছে। গোটেই ছাইড আজি এক্সপ্ল'ৰ কৰিম, গোটেই ছাইডটো দেখাব চেষ্টা কৰিম যিমানটো পাৰোঁ। তো আপোনালোকে প্লিজ চেনেলখন যোনে নতুনকৈ চাই আছে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে পেজখন ফ'ল' কৰি দিব আৰু ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। এতিয়া চাওক এইডোখৰ পৰিৱেশটো একদম কিমান ধুনীয়া, একদম শ্ল' মোশ্যন এটা চিন দিছোঁ আৰু অচম লাগি আছে একদম দেখিবলৈ। কিমান ধুনীয়া চাফা জেগা, একদম মস্ত লাগি আছে। পানীৰ কাষত ওখ ওপৰ খাবৰ জেগা, একদম ঠাইকেইটা বেলেগ টাইপৰ। আৰু ইয়াৰ পিকনিক স্পটটো হয় আৰু ওচৰত পূৰা একদম ধুনীয়াকৈ গান চান চলি আছে। তাৰ কাৰণে অলপ ভাবিছোঁ যে মিউট কৰি দিয়াটো ভাল হ'ব, নহ'লে ঝামেলা হ'ব। এইডোখৰ চাউণ্ডটো আকৌ লাগিলে কপিৰাইট লাগি যাব। এইডোখৰ মানুহ পিকনিক খাই আছে, এইডোখৰত এক গাড়ী মানুহ আহিছে, এইডোখৰত পূৰা একদম সিহঁতে পূৰা ফূৰ্তি কৰিছিলে বহুত টাইম। আৰু এইডোখৰত অলপ আগতে এটা মানুহ আহিছিলে বাইক লৈ কিনে, কিমান ধুনীয়া এটা ষ্টেণ্ড বনালে, বাইকটো ৰাখি কিনে চাদৰটো বাইকৰ পৰা মেলি দিছে, মেলি কিনে ইয়াত তলত পিকনিক খাই আছে পূৰা এটা ফেমিলি সৰুকৈ, কিমান ধুনীয়া লাগি আছে। আৰু এতিয়া পানী কম থাকে এইডোখৰত, নহ'লে ছিজনত বহুত বেছি পানী থাকে। এইডোখৰত দেখিলে মানে ভয়ে খাই যাব মানুহ, ইমান পানী থাকে। আৰু সেইডোখৰত আছে জুবিন গাৰ্গৰ ষ্টেচু। এতিয়া এইডোখৰত আহিছোঁ, এইডোখৰত আহি কিনে চাইছোঁ যে এইখন এটা নতুন ব্ৰিজ বনাইছে, যোনখন ব্ৰিজেৰে এইডোখৰৰ পৰা সেইডোখৰ যাব পাৰে, গৈ কিনে আপোনাৰ জুবিন গাৰ্গৰ ষ্টেচু চাব পাৰে। ইয়াতে আছে জুবিন গাৰ্গৰ ষ্টেচুখন, চবতকৈ ধুনীয়া ষ্টেচু, যোনখন জুবিন গাৰ্গৰ নামত কৰি দিয়া হৈছে এইখন ঠাইটো। আৰু আজি বহুত মানুহ কম আছে, বেছি মানুহ নাই, সেইকাৰণে পিকনিকৰ টাইমটো মোটামুটি লাহে লাহে শেষ হৈ আছে তাৰ কাৰণে। আৰু আমি বহুত লেটতো গৈছোঁ। আৰু চব কিমান ধুনীয়া লাগিছে। এতিয়া এইডোখৰৰ পৰা নিশ্চয় যাম একদম এই বাছৰ ব্ৰিজৰ সেইডোখৰত গৈ কিনে চাওঁ যাব পাৰেনে নাই, সেইডোখৰত ওলাব পাৰেনে নাই। সেইডোখৰত ওলাব পাৰিলে মানে জুবিন গাৰ্গৰ ষ্টেচু চাব পাৰিম কাষৰ পৰা একদম। কিন্তু মোৰ দূৰৰ পৰা এনেকুৱা লাগি আছে যে ৰাস্তাখন বন্ধ কৰি দিছে, ৰাস্তাখন যাব নোৱাৰে মানে সেইডোখৰত। এইবোৰ চেষ্টা কৰোঁ যাবলৈ, ওচৰত গৈ কিনে চাওঁ খুলিব পাৰোঁনে নাই। এতিয়া ইয়াৰ পৰা দেখিবলৈ বহুত ধুনীয়া লাগি আছে এইডোখৰ ব্ৰিজখন। আৰু ইয়াৰ পৰা কেইবাটা ফটোশ্বুট কৰোঁ, ফটোশ্বুটো মাৰোঁ, তাৰপিছত ইয়াৰ আগত যাম, গৈ কিনে চাওঁ। চ' গোটেই ছাইডটো কিমান ধুনীয়া লাগি আছে দেখিবলৈ। আৰু ইয়াত যে গোটেইকেইটা ফ্লেগ লগাই ৰাখিছে নহয়, তাৰ কাৰণে আৰু বেছি ধুনীয়া লাগি আছে। পূৰা কালাৰিং কৰি ৰাখিছে, গোটেই ছাইডটো পূৰা ৰঙীন কৰিছে, ধুনীয়া লাগিছে। আৰু ইয়াৰ পৰা সেইডোখৰ চৌক যোনডোখৰত আপোনাৰ এই ডেমটো আছে, তাতেও এনেকুৱা কালাৰিং ফ্লেগ লগাই ৰাখিছে। আৰু এইটো হৈ গ'ল এইটো কটেজ এটা আছে, মই গম পোৱা নাই কি বস্তু হয়, কিহৰ কটেজ হয়। আৰু এই ওচৰতে আছে এইটো জুবিন গাৰ্গৰ ষ্টেচুখন। আৰু এতিয়া ইয়াৰ পৰা যাব নিদিয়ে, পূৰা বেৰিকেড, পূৰা ইয়াৰ ৰেলিংকেইটা বন্ধ কৰি ৰাখিছে। কি ক'ম মানে, ইমান বেয়া লাগিছে, ইমান কাষত আহিছোঁ তাৰপিছতো যাব নোৱাৰিলোঁ। আৰু সেইডোখৰতো যেতিয়া গৈছিলোঁ সেইডোখৰতো যাব নোৱাৰিলোঁ, এনেকুৱা কণ্ডিশ্যন কৰি দিছে। বহুত বেয়া লাগিছে, মিছ কৰিছোঁ জুবিন গাৰ্গৰ, সেইকাৰণে ইয়াৰ ইমান ওচৰত অহাৰ পিছতো যদি আমি দেখিব নোৱাৰিলোঁ কাষৰ পৰা, বহুত বেয়া লাগে। এটা আশা লৈ কিনে আহিছিলোঁ যে জুবিন গাৰ্গৰ ষ্টেচুখন চাম ওচৰৰ পৰা, চোৱাই নাই। কিন্তু বহুত দিনৰ পৰা শুনিছোঁ যে ইয়াত বনাইছে, আগৰবাৰে চাইছিলোঁ বনাইছে বুলি, কিন্তু আহি কিনে চাবলৈ টাইম পোৱা নাই। কিন্তু এতিয়া আহিছোঁ যদি এতিয়া চাব নোৱাৰিলোঁ, ওচৰৰ পৰা গুচি গৈ আছোঁ, বেয়া লাগিলে। ইয়াৰ মেনেজমেণ্টটো অলপ গড়বড় আছে মোৰ মতে। এতিয়া চাওক কিমান ওচৰত একদম ষ্টেচুখন, আমি নদীৰ এইডোখৰত আছোঁ,
এইটো নদীৰ সেইডোখৰত আছে আৰু বেক চাইডত আছে আপোনাৰ এটা কিবা পাৰ্কৰ নিচিনা বনাই ৰাখিছে ধুনীয়া গোটেই চিনটো চোক পুৰা চাইড ভিউ চোক কিমান ধুনীয়া লাগিছে দেখিবলৈ পাথৰ নদী ব্ৰিজ ডেম পিকনিক স্পটৰ পাব্লিক আৰু এইডোখৰত বহাৰ কাৰণে ইমান ধুনীয়াকৈ এই আপোনাৰ পাথৰৰ চিৰি বনাই ৰাখিছে ইমান ধুনীয়াকৈ আৰু কিমান মজা লাগিছে নেচাৰেল হয় টোটেলি নেচাৰেল হয় তাৰ কাৰণে দেখিবলৈ বহুত ভাল লাগে আপোনাৰ কাৰণে সদায় গ'লে ভাল নালাগিব এদিন যেতিয়া যাব ন বহুত দিনৰ পিছত এদিন যাব যেতিয়া কোনোবা ঠাইত অলপ চেঞ্জ জেগা যাব তেতিয়া ভাল লাগিব দেখি কিনে এই চিষ্টেম হয় আপোনাৰ মানে নিজৰ ভিতৰত এনেকুৱা চিষ্টেম এটা আছে যে আমি অলপ বহুত দিন পিছত যদি পানী চাওঁ ন বহুত ভাল লাগে বহুত পানী আৰু কণ্টিনিউ চালে মানে ভাল নালাগে সেইডোখৰত যিমানকেইটা মানুহ আছে তাৰ সিহঁতৰ ভাল নালাগে আমি গ'লে আমাৰ ভাল লাগে আৰু কিমান ধুনীয়া চাফা পানী লাগি আছে ন ইয়াত দেখিবলৈ কিন্তু একচুৱেলি ইমান চাফা নহয় পানীটো দেখিবলৈ পাৰি ইয়াত চাফা লাগি আছে কিন্তু ইমান চাফা নহয় ইমান ঠাণ্ডাৰ মাজত মানুহে পানীত নামি কিনে একদম পানী কি ক'ম গা ধুই আছিলে অলপ পিছত গা ধুই আছিলে মই চাইছিলোঁ গোটেইকেইটা মানুহে ইমান ঠাণ্ডা পানী ইয়াত আৰু কিমান ধুনীয়া লাগিছে ফ্লেগকেইটা চব কিমান ধুনীয়া লাগিছে ন আৰু বতাহ নাই এতিয়া একদম নৰ্মেল আছে ভিডিঅ'খন যোনে যোনে চাই আছে যদি ভাল লাগে তেনে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলখন নতুনকৈ হ'লে ছাবস্ক্ৰাইব কৰি দিব